মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ সকলো শিশুৰ বাবে তৃতীয় শ্ৰেণীৰ অংকৰ এটা পাঠ লৈ আহিছোঁ। সেই পাঠটো যেহেতু এটা সহজ পাঠ, খালী ঠাই পূৰণ কৰা, গতিকে মই এই পাঠটো তোমালোকক কিতাপতে কৰাই দিম পেঞ্চিলেৰে। তোমালোকে উলিয়াই লোৱা পৃষ্ঠা নম্বৰ 80, অনুশীলনী 6 গ, শ্ৰেণী তৃতীয়। 1 নম্বৰ প্ৰশ্নটো দিছে খালী ঠাইবোৰ পূৰণ কৰা। ভাজ্য, হৰণ, ভাজক, ভাগফল, ভাগশেষ, চাৰিটা এই তিনিটা কলম বনাই দিছে। ইয়াত দিছে প্ৰথম অংকটো কৰি দেখুৱাই দিছে তেওঁলোকে। 10 × 10, 16ৰ পৰা 10 গ'লে 6 থাকিলে, ভাগশেষ 6 হ'ল। তাৰপিছতো 23ক 10ৰে হৰণ কৰিব লাগে। 10 × 10, 10 × 2 = 20, 2 ভাগফল হ'ল। আৰু 23ৰ পৰা 20 গ'লে 3 থাকিলে, 3টো হ'ল ভাগশেষ। তাৰপিছৰ অংকটো চোৱা, 37 হৰণ 10, 10 × 10, 10 × 2 = 20, 10 × 3 = 30, আৰু বাকী থাকিলে 7। তাৰপিছত 49ক 10ৰে কৰিব লাগে। 10 × 10, 10 × 2 = 20, 10 × 3 = 30, 10 × 4 = 40, ভাগফল হ'ল 4 আৰু ভাগশেষ হ'ল 9। ইয়াৰ পিছৰ তো চোৱা, 10ৰে 100ক কৰিব লাগে। 10 × 10 = 100, 10 × 10, 10 × 20, 10 × 3 = 30, 10 × 4 = 40, 10 × 5 = 50, 10 × 6 = 60, 10 × 7 = 70, 10 × 8 = 80, 10 × 9 = 90, 10 × 10 = 100। গতিকে ভাগফল 10 হ'ব, ভাগশেষটো একো নাই, ভাগশেষ 0, 0 দেই, এইটো 0 বুলি ক'লে হ'ল। তাৰপিছত 108, 10ৰে কৰিব লাগে। 108ক 10 × 10 = 100, আমি আগৰ অংকটোত পাইছোঁ 10 × 10 = 100। 108ৰ পৰা 100 বিয়োগ কৰিলে থাকিব 8, গতিকে 10 বাৰ যাব ভাগফল আৰু 8 হ'ব ভাগশেষ। তাৰপিছতে 212ক 10ৰে কৰিব লাগে। 212ক 10ৰে কৰিবলৈ হ'লে 10 × 10, 10 × 2 = 20, 10 × 3 = 30, 10 × 4 = 40, 10 × 5 = 50, 10 × 6 = 60, 10 × 7 = 70, 10 × 8 = 80, 10 × 9 = 90, 10 × 10 = 100, 10 × 11 = 110, 10 × 12 = 120, 10 × 12 = 120, এনেকৈ গাই যোৱা। তেতিয়াহ'লে 10ৰে 20 বাৰ গ'লে 200 হ'ব। 10 × 20 = 200, এতিয়া 12 বাকী থাকিব। এতিয়া 10 × 20 = 200। তোমালোকে এইটো কৰিও চাব পাৰা। এনেকৈ চোৱা, ইয়াত মই কৰি দেখুৱাই দিছোঁ তোমালোকক। 212 যাব 10ৰে। 10 × 10, 2 × 2 = 20, হয়নে? 10 × 2 = 20, এই 1টো নামি আহিলে আৰু এইফালে 2টোও নামি আহিলে। এতিয়া 10 × 2 = 20, তাৰপিছত 12 বাকী থাকিলে। এতিয়া আচলতে যেতিয়া দুটা সংখ্যা 10 × 2 = 20, 2 নামি আহিলে 12 বাকী থাকিলে। নহয়, 10ৰে কৰিলে নহয়, 10 × 10 আকৌ যাব, তেতিয়া 2, এইটো 2 বাকী 21। এতিয়া চোৱা, 10ৰে কৰিলে অংকটো দিছিলে আমাক 10ৰে 212ক কৰিব লাগে। 20 ইয়াত 21 বাৰ যাব, 21 বাৰ যাব আৰু বাকী থাকিব 2। 10 × 2 = 20, তাৰপৰা 1 বাকী থাকিলে 12 হ'ল। 10 × 10, তাৰপিছত 2 বাকী থাকিলে। অংকটো হ'লনে এতিয়া? তাৰপিছতে চোৱা, 370ক 10ৰে কৰিব লাগে। প্ৰথমতে তোমালোকে 370ক 10ৰে কৰিবলৈ হ'লে 37টো ল'ব লাগিব। 10 × 3 = 30, 7টো থাকি গ'ল, 70 হ'ল। 10 × 7 = 70 হৈ গ'ল। ইয়াতে ভাগফল 0। তাৰপিছতে 200
19ক 10ৰে কৰিব লাগে 10 গুণ 10 10 গুণ 20 দুবাৰ ভাগ 2 21 থেকে 1 গুচি আহিলে পেলে 9 19 হ'ল 10 সৰু 19 ডাঙৰ গতিকে 10 গুণ 10 তাৰপিছত 19ৰ 10 গ'লে 9 থাকিলে 9টো ভাগ শেষ হ'ব তাৰপিছতে 10 7 গুণ 70 10 গুণ 10 7 গুণ 70 হ'ব তাৰপিছতে এতিয়া এইটো অংক চোৱা তোমালোকে 707 অংকটো দিছে 707ক 10ৰে কৰিব লাগে 707 10ৰে কৰিব লাগে 10 7 গুণ 70 তাৰপিছতে এই 7টো নামি 7 নাযায় এতিয়া তোমালোকে অংকটো তোমালোকে কৰাৰ পিছত ইয়াতে এটা বস্তু চাব পাৰা তোমালোকে অংকটো হৈছে নে নাই 10ৰে 7ক পূৰণ কৰা 10 7 গুণ 70 70ৰে 7টা 77 হৈ হ'ব এইটো ভুল হৈছে ইয়াতে শূন্য এটা বহিব যেহেতু এই 7টো সৰু ই ডাইৰেক্ট নামি আহিব গতিকে ইয়াত শূন্য এটা বহিব 70 হ'ব আৰু এই 7টো বাকি থাকিব বুজি পাইছা না কথাটো এতিয়া কিন্তু তোমালোকৰ অংকটো ওলাই যাব চোৱা 70 পূৰণ 10 10 0 0 10 7 গুণ 70 হয়নে আৰু বাকি থকা 7টো যোগ দিলা 707 ওলাই যাব তাৰমানে এতিয়া অংকটো হ'ল তোমালোকে যেতিয়া এটা সংখ্যা 70 হৈ গ'ল দুটা সংখ্যা একেলগে কৰিলে 7 বাৰ গ'ল তাৰপিছত এই 7টো তললৈ নামি আহিলে কিন্তু তাৰ একো নাযায় গতিকে শূন্য এটা দিলোঁ তাৰপিছত বাকি 7 হ'ল এইটো কথা মনত ৰাখিবা তাৰপিছতে তাৰপিছৰটো চোৱা 325ক 100ৰে কৰিব লাগে দেই এইবিলাক তোমালোকে সৰু হৈ আছা যিহেতু তোমালোকে কৰি নেচালে এইবিলাক নোৱাৰিবা এইবিলাক অকণমান টানৰ ফালে গৈ আছে বস্তুটো এতিয়া 325 তোমালোকে কৰি এনেকৈ ৰাফ কপি এখন লৈ ল'বা লৈ কৰি তাত পাতি যাবা চোৱা অংকটো হ'ল 325 100ৰে কৰিব লাগে 100ৰে কৰিলে 3 গুণ 300 হ'লনে তাৰপিছত 25 বাকী থাকিলে এতিয়া উত্তৰ হ'ল 3 ভাগফল আৰু 25 ভাগ শেষ তাৰপিছত 479 তাৰপিছৰটো 489 তাক আমি কৰিব লাগে কিহেৰে 100ৰে আকৌ 100ৰে কৰিব লাগে 489 এতিয়া চোৱা 4 বাৰ যাব 4 গুণ 400 89টো বাকি থাকিল 89 100তকৈ সৰু গতিকে 4 আৰু ভাগফল 4 আৰু 89টো আমাৰ ভাগ শেষ হ'ব তাৰপিছতে 702 100ৰে কৰিব লাগে 702ক 100ৰে কৰিব লাগে অংকটো চোৱা 702 আমি কৰিব লাগে 100ৰে 702ক 100ৰে কৰিলে আমি ইয়াত তিনিটা সংখ্যা ইয়াত তিনিটা সংখ্যা আমি 7 গুণ 100ক 7ৰে কৰিলে 700 হ'ব নহয় জানো এতিয়া 2 বাকী থাকিলে তাৰমানে ভাগফল হ'ব 7 আৰু ভাগ শেষ হ'ব 2 ভাগফল হ'ব 7 আৰু ভাগ শেষ হ'ব 2 তাৰপিছৰ অংকটো চোৱা 808 100ৰে কৰিলে 8 বাৰ গ'ল 800 আৰু বাকি থাকিব 8 এতিয়া 100ৰে কৰা অংককেইটা আচলতে তোমালোকে আন্দাজতে কৰি দিব পাৰা এতিয়া 100ৰে 7 700 হয় নাই 7 বাৰ গ'ল 700 হ'ল 77 বাকি থাকিব এই 77টো ইয়াৰ ভাগ শেষ হ'ব ঠিক তেনেকৈ
2 100 200 দুইবাৰ 2 ভাগফল হ'ব আৰু আমাৰ বাকী থাকিব 34 কাৰণ 100তকৈ 34 সৰু আৰু বাৰ নাযায় তাৰপিছত 100 দুগুণ 200 2 ভাগফল আৰু 30টো হ'ল ভাগশেষ ঠিক তেনেকৈ 5 100 500 এইটোত ভাগফল 5 হ'ব ইয়াতে 0 হ'ব ভাগশেষ বুজি পাইছা না অংকটো একেবাৰে উজু অংক এইটো নুখুলিনি মই এনেকৈ কৰাই দিলোঁ তোমালোকেও কিতাপত এনেকৈ নিজে নিজে কৰি ল'বা তাৰ কাৰণে দৰকাৰ হ'লে তোমালোকে বাহিৰা বহী এখন লৈ ল'বা লৈ কৰি তলৰখিনি কৰিব লাগিব ওপৰখিনি ইমান টান নহয় কিন্তু তলৰকেইটা তোমালোকৰ অকণমান কনফিউজ হ'ব তোমালোক যিহেতু আমাতকৈ বয়সত সৰু এনেকৈ মুখতে অংক কৰিব পৰা হোৱা নাই গতিকে তোমালোকে এইখিনি কৰিবা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোকে দিনটো ভাল হওক সকলোৰে বাবে পঢ়া শুনাবোৰ মন পুতি কৰিবা বুজিবলৈ চেষ্টা কৰিবা যদি নুবুজা মোক তোমালোকে মেছেজ কৰিবা কমেণ্ট বক্সত দিবা মই আকৌ বুজাই দিম